হয় আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু ৰাণীগঞ্জ আঞ্চলিক সমিতিৰ আজি আমাৰ এখন আলোচনা হল মানে যি আগন্তুক বিধানসভা নিৰ্বাচন 10 নং বিলাসীপাৰা সমষ্টিক লৈ আমাৰ কিছু আলোচনা হল। যেহেতু আমাৰ UDF হওক BJP হওক কংগ্ৰেছে হওক ইলেকশ্যন আহিলে আহি থাকে নেতাবিলাক, কিন্তু ইলেকশ্যনৰ পিছত কোনোৱে আমাক পাত্তা নিদিয়ে। তো গতিকে আমি এইবাৰ দল চোৱা নাই, কোনে কি দলত আছে এইটো আমি চোৱা নাই। যে আমি আজি এটা সিদ্ধান্ত লৈছোঁ, আমি যোগ্য প্ৰাৰ্থীক ভোটদান কৰিম। আমি যোগ্য প্ৰাৰ্থী হিচাপে আমাৰ জীৱেশ ৰায়ক আমি যোগ্য প্ৰাৰ্থী বুলি ভাবিছোঁ, আমাৰ ওচৰৰে ল'ৰা। তো গতিকে আমি আমাৰ ৰাণীগঞ্জ আঞ্চলিক নেমচুৰ ফালৰ পৰা আমি তেওঁক সমৰ্থন জনালোঁ। এইখিনিয়ে। ভিডিওটা দেখি আবার কই ভিডিও ফির কই পড়ে নাই ভিডিও করছিস না নাই রে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।